So ইয়াৰ পিছৰ নিয়মটো হ'ল কমা আমি কেনে ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ টু ইণ্ডিকেট দ্য অমিশ্যন অফ আ ৱৰ্ড স্পেচিয়েলি আ ভাৰ্ব যদি কোনো এটা ৱৰ্ডক আমি অমিশ্যন মানে কি এৰাই চলা হয়নে যদি এৰি দিবলগীয়া হয় স্পেচিয়েলি ভাৰ্বৰ ক্ষেত্ৰত হয়নে ৰামা ৰিচিভড আ ফাউণ্টেইন পেন ছেমিকলন হৰি কমা এ ৱাচ মানে কি ৰামায়ে এটা ফাউণ্টেইন পেন পাইছিল হয়নে আৰু ৰিচিভ কৰিছিল আৰু হৰিয়ে এটা ঘড়ী ৰিচিভ কৰিছিল এতিয়া ইয়াত আমি ভাৰ্বটো অমিট কৰিছোঁ হৰিয়ে ৰিচিভ কৰা ভাৰ্বটো আমি অমিট কৰিলোঁ জাষ্ট কমা দি পেলাই ছেপাৰেট কৰি দিছোঁ এই ক্ষেত্ৰত আমি বুজি পাব লাগিব যে প্ৰথম ভাৰ্বটোৱে কমন ভাৰ্ব হিচাপে ব্যৱহাৰ হৈছে চ' দুটা ক্লজ হৈছে ইয়াত ৰামায়ে ফাউণ্টেইন পেন ৰিচিভ কৰা এটা ক্লজ হ'ল আৰু হৰিয়ে এটা ঘড়ী এটা ৰিচিভ কৰা আনটো ক্লজ হ'ল কিন্তু হৰিয়ে যে আকৌ ৰিচিভ কৰিছিল বুলি আমি লিখা নাই সেই অমিশ্যন অফ দ্য ভাৰ্ব যিটো কৰিছোঁ সেই ক্ষেত্ৰত আমি কমা ব্যৱহাৰ কৰিছোঁ হি ৱাজ আ ব্ৰাহ্মীণ ছেমিকলন চি কমা এ ৰাজপুত চ' তেখেত ব্ৰাহ্মীণ আছিলে হয়নে ছেমিকলন দিছোঁ তাৰপিছত চি ৱাজ আ ৰাজপুত হ'লে হয় কিন্তু ৱাজ ভাৰ্বটো আমি অমিট কৰি চলিছোঁ উইথ দ্য হেল্প অফ কমা হি উইল ছাকচিড ছেমিকলন ইউ কমা নেভাৰ হয়নে এই ক্ষেত্ৰত ভাৱটো কি হ'ব ইউ উইল নেভাৰ ছাকচিড অথবা ইউ নেভাৰ উইল ছাকচিড চ' সেই ক্ষেত্ৰত আমি সেই ভাৱক অমিট কৰিলোঁ জাষ্ট ইউ আমি ব্যৱহাৰ কৰিছোঁ আৰু কমা দি ছেপাৰেট কৰিলোঁ চ' নিয়মটো কি যদি কোনো এটা ৱৰ্ড আমি অমিট কৰিবলগীয়া হয় হয়নে আৰু সেই ক্ষেত্ৰত যদি স্পেচিয়েলি ভাৱৰ ক্ষেত্ৰত আমি যদি অমিট কৰি চলিবলগীয়া হয় তাত আমি কেৱল কমা ব্যৱহাৰ কৰি পেলাই ছেপাৰেট কৰোঁ টু ছেপাৰেট শ্বৰ্ট কোঅৰ্ডিনেট ক্লজেছ অফ আ কম্পাউণ্ড চেণ্টেঞ্চত ব্যৱহাৰ হোৱা কোঅৰ্ডিনেট ক্লজ যদি শ্বৰ্ট কোঅৰ্ডিনেট ক্লজ যদি ব্যৱহাৰ হৈছে সেই ক্ষেত্ৰত আমি সেইবিলাকক ছেপাৰেট কৰিবলৈ আমি কমাৰ ব্যৱহাৰ কৰোঁ দ্য ৰেইনছ ডিচেণ্ডেণ্ট কমা এণ্ড দ্য ফ্লাডছ কেম চ' ফ্লাডছ কেমটো সৰু মানে ক্লজ নহয় জানো ছাবজেক্ট আছে আৰু ভাৰ্ব আছে হয়নে চ' সেই দুটা ক্লজক চাওকচোন কোঅৰ্ডিনেট হয় ৰেইনছ ডিচেণ্ডেড বৰষুণ হৈছিল তাৰপিছত কি হ'ল মানে বানপানী হৈছিল চ' সেই দুটা চেণ্টেঞ্চ সেই দুটা ক্লজক আমি ছেপাৰেট কৰিবলৈ লওঁতে আমি কমা ব্যৱহাৰ কৰিছোঁ মেন মে কাম এণ্ড মেন মে গ' বাট আই উইল গ' অন ফৰ এভাৰ হয়নে মেন মে কাম এণ্ড মেন মে গ' এইটো হ'ল এটা ক্লজ বাটটো হ'ল কনজাংশ্যন এতিয়া কোঅৰ্ডিনেট কনজাংশ্যন জানিবৰ কাৰণে আপোনালোকে এটা ফৰ্মুলা ব্যৱহাৰ কৰিব পাৰিব সেইটো হ'ল ফেন বইজ বুলি কয় FANBOYS ফেন বইজৰ ক্ষেত্ৰত এফটো হ'ল ফৰ এটো হ'ল এণ্ড এনটো হ'ল নৰ বিটো হ'ল বাট অ'টো হ'ল অৰ ৱাইটো হ'ল য়েট আৰু এছটো হ'ল চ' এইকেইটা কনজাংশ্যন ব্যৱহাৰ কৰি পেলাই আমি সাধাৰণতে কোঅৰ্ডিনেট ক্লজ অথবা কম্পাউণ্ড চেণ্টেঞ্চ কোঅৰ্ডিনেট ক্লজ ব্যৱহাৰ কৰিবলৈ লওঁতে আমি এইবিলাক কনজাংশ্যন ব্যৱহাৰ কৰোঁ আৰু লগতে এইবিলাকক কোঅৰ্ডিনেট কনজাংশ্যন বুলিও কওঁ আৰু কম্পাউণ্ড চেণ্টেঞ্চৰ ক্ষেত্ৰত এইবিলাক কনজাংশ্যন আমাৰ সাধাৰণতে ব্যৱহাৰ হয় চ' ইয়াত চাওকচোন মেন মে কাম এণ্ড মেন মে গ' এটা ক্লজ বাট কনজাংশ্যন ব্যৱহাৰ কৰিলোঁ আই গ' অন ফৰ এভাৰ ইজ এ শ্বৰ্ট ক্লজ অলছ' সৰু ক্লজ হয় এটা হয়নে আৰু তাক আমি ছেপাৰেট কৰিলোঁ কেনেকৈ কমা দি পেলাই আই কেম কমা আই চ কমা আই কনকুৱাৰ্ড হয়নে আই কেম সৰু এটা ক্লজ হয় আই চ সেইটোও ক্লজ হয় আই কনকুৱাৰ্ড সেইটোও ক্লজ হয় এই ক্ষেত্ৰত আমাৰ কোনো ধৰণৰ কোঅৰ্ডিনেট কনজাংশ্যনো ব্যৱহাৰ নকৰিলোঁ জাষ্ট উইথ দ্য হেল্প অফ কমা আমি তিনিটা বেলেগ বেলেগ এক্সপ্লেনেশ্যন দিছোঁ মুঠৰ কথাটো কি হয় যদি শ্বৰ্ট কোঅৰ্ডিনেট ক্লজেছ থাকে কম্পাউণ্ড চেণ্টেঞ্চৰ ক্ষেত্ৰত সেইবিলাকক আমি ছেপাৰেট কৰিবলৈ লওঁতে কমাৰ ব্যৱহাৰ কৰিম দ্য ৱে ৱাজ লং কমা দ্য উইণ্ড ৱাজ কোল্ড ইয়াত দুটা ক্লজ আছে দ্য ৱে ৱাজ লং এটা হ'ল দ্য উইণ্ড ৱাজ কোল্ড আনটো চ' দুয়োটা শ্বৰ্ট ক্লজ হয় এই ক্ষেত্ৰত আমাৰ কোনো ধৰণৰ কনজাংশ্যনো ব্যৱহাৰ হোৱা নাই আৰু আমি দুটা ক্লজক ছেপাৰেট কৰিবৰ কাৰণে কমাৰ ব্যৱহাৰ কৰিছোঁ চ' ৱেন দেৰ ইজ আ কনজাংশ্যন দ্য কমা ইজ চামটাইমছ অমিটেড আৰু চাওক আৰু এটা নিয়ম আছে ইয়াত সেইটো হ'ল যদি আমি কনজাংশ্যন ব্যৱহাৰ কৰিছোঁ সেই ক্ষেত্ৰত কেতিয়াবা কমাটো আমি এৰাই চলোঁ যদি শ্বৰ্ট ক্লজ থাকে হি কেম এণ্ড চ মি মানে কি হি কেম এণ্ড হি চ মি হ'লে হয় কিন্তু তাক আৰু সৰু কৰি পেলাই হিটো আমি নোহোৱা কৰি দিলোঁ চ মিও এটা কি হয় ক্লজ হয় হি কেমো এটা ক্লজ হয় আৰু উইথ দ্য হেল্প অফ কনজাংশ্যন আমি দুটাক এড কৰি দিছোঁ ইয়াত কমাৰ প্ৰয়োজন নহয় হয়নে কিন্তু আগত আমি কৰা চেণ্টেঞ্চটো চাওকচোন প্ৰথমটো মেন মে কাম এণ্ড মেন মে গ' কাৰণ এইটো দীঘল ক্লজ হৈ আছে কমা বাট আই গ' অন ফৰ এভাৰ এই ক্ষেত্ৰত আমি কি কৰিলোঁ কমা দি ছেপাৰেট কৰিলোঁ সৰু ক্লজক দীঘল ক্লজৰ লগত হয়নে শ্বৰ্ট ক্লজক লং ক্লজৰ লগত তাৰপিছত দ্য মিনষ্ট্ৰেল ৱাজ ফাৰ্ম এণ্ড হি ৱাজ অ'ল্ড এনেকৈ আমি লিখিলোঁ হয় অথবা দ্য মিনষ্ট্ৰেল ৱাজ অ'ল্ড লিখিলোঁ হয় কিন্তু কি কৰিলোঁ আমি জাষ্ট অ'ল্ড এই অ'ল্ড মাত্ৰ ব্যৱহাৰ হোৱাটো ক্লজ হয় কিন্তু সেইটো মনত ৰাখিব লাগিব কাৰণ এই অ'ল্ডৰ আগত হি ৱাজ অথবা দ্য মিনষ্ট্ৰেল ৱাজ আছে সেইটো আমি ৰিপিট নকৰিলোঁ উইথ দ্য হেল্প অফ এণ্ড এই দুটা ক্লজক আমি কি কৰিলোঁ সৰু ক্লজ হয়নে আমি উইথ দ্য হেল্প অফ এণ্ড কনজাংশ্যন উইদাউট ইউজিং এনি চৰ্ট অফ পাংচুৱেশ্যন আমি লিখিছোঁ টু মাৰ্ক অফ আ ডাইৰেক্ট কোটেশ্যন ফ্ৰম দ্য ৰেষ্ট অফ দ্য চেণ্টেঞ্চ কমা আমি এনে ক্ষেত্ৰতো ব্যৱহাৰ কৰোঁ চাওকচোন যদি কোনো এটা কোটেশ্যন আছে ডাইৰেক্ট কোটেশ্যন যদি আছে ৰেষ্ট অফ দ্য চেণ্টেঞ্চৰ পৰা যদি তাক ছেপাৰেট কৰিবলগীয়া হয় একজেক্টলি চ' এইটো হ'ল কোটেশ্যন
হয়নে said Alice so এই কোটেড যেটো স্টেটমেন্ট হয় কোটেড যেটো মানে পার্ট হয় হয়নে আমি কি কওঁ ইয়াক ৰিপৰ্টেড স্পীচ হয়নে এই ৰিপৰ্টেড স্পীচটো আমি কি কৰিলোঁ সেপাৰেট কৰিলোঁ উইথ দ্য ৰেষ্ট অফ দ্য ৰিপৰ্টিং ভাৰ্ব এণ্ড ৰিপৰ্টিং ক্লজ চ' সেই ক্ষেত্ৰত আমি কমাৰ ব্যৱহাৰ কৰিছোঁ হি ছেইড টু হিজ ডিচাইপলছ কমা ৱাচ এণ্ড প্ৰে চ' হি ছেইড টু হিজ ডিচাইপলছটো হ'ল ৰিপৰ্টিং ক্লজ ৰিপৰ্টিং ভাৰ্বৰ লগত আৰু ৱাচ এণ্ড প্ৰেটো হ'ল ৰিপৰ্টেড ক্লজ চ' এই ৰিপৰ্টেড ক্লজ বুলি ক'বলৈ যাওঁতে কোটেড ক্লজ হয়নে কোটেশ্যনৰ ভিতৰত থকা ক্লজ ডাইৰেক্ট নেৰেশ্যনৰ ক্ষেত্ৰত তাক আমি ছেপাৰেট কৰিলোঁ উইথ দ্য হেল্প অফ কমা গ' দেন এইটো গ' দেনটো কি হয় ৰিপৰ্টেড হয় তাক আমি ছেপাৰেট কৰিলোঁ ছেইড দ্য এণ্ড হয়নে লগতে এইটো কোটেশ্যন গ' দেনটো কোটেশ্যনৰ ভিতৰত আছে ছেইড দ্য এণ্ড সেইটোতো কোটেশ্যনৰ ভিতৰত নাই তাক আকৌ আমি এণ্ড ডান্স উইণ্টাৰ এৱে সেই এণ্ড ডান্স উইণ্টাৰ এৱেটো কি হৈ আছে কোটেশ্যনৰ ভিতৰত আছে তাক আমি ছেপাৰেট কৰিলোঁ ৰেষ্ট অফ দ্য পাৰ্টৰ লগত উইথ দ্য হেল্প অফ কমা চ' গ' দেনৰ পিছতো কমা লাগিব ছেইড দ্য এণ্ডৰ পিছতো কমা লাগিব যিহেতু এণ্ড ডান্স উইণ্টাৰ এৱে যিটো কোটেড ক্লজ যিটো হৈ আছে সেইটো ৰেষ্ট অফ দ্য চেণ্টেন্সৰ পৰা মাৰ্ক অফ কৰিছোঁ ইয়াৰ পিছৰ নিয়মটো হ'ল কমা ব্যৱহাৰ কৰিবলৈ লওঁতে আমি টু ছেপাৰেট ফ্ৰম দ্য ভাৰ্ব অ লং ছাবজেক্ট অপেনিং আ চেণ্টেন্স কোনো এটা চেণ্টেন্সত যদি ছাবজেক্টটো দীঘল হৈ আছে আৰু সেই চেণ্টেন্সত ব্যৱহাৰ হোৱা ভাৰ্বৰ পৰা যদি সেই ছাবজেক্টত ছেপাৰেট কৰিবলগীয়া হয় সেই ক্ষেত্ৰত আমি কমা ব্যৱহাৰ কৰোঁ দ্য ইনজাষ্টিছ অফ দ্য চেণ্টেন্স প্ৰনাউন্সড আপন দ্য গ্ৰেট চাইণ্টিষ্ট এণ্ড ডিস্কভাৰাৰ হয়নে ইয়ালৈকে ছাবজেক্ট হৈ আছে কোনটো দ্য ইনজাষ্টিছটো হ'ল মেইন ছাবজেক্টৰ মেইন ৱৰ্ড চ' দ্য ইনজাষ্টিছ অফ দ্য চেণ্টেন্স প্ৰনাউন্সড চ' যিটো সিদ্ধান্ত লোৱা হৈছিলে যিটো জাজমেণ্ট দিয়া হৈছিলে গ্ৰেট চাইণ্টিষ্ট আৰু ডিস্কভাৰৰ ওপৰত কি দিয়া হৈছিলে সেইটো এটা একচুৱেলি ইনজাষ্টিছ হৈ আছে সেই ইনজাষ্টিছ হৈ থকাটো হ'ল ছাবজেক্টৰ মেইন ৱৰ্ডটো হয়নে সেই ছাবজেক্টক এক্সপ্লেইন কৰিবলৈ লওঁতে ফ্ৰেজটো দীঘল হৈ গৈছে চ' যিটো চেণ্টেন্স যিটো মানে সিদ্ধান্ত লোৱা হৈছিলে অথবা জাজমেণ্ট দিয়া হৈছিলে গ্ৰেট চাইণ্টিষ্ট আৰু ডিস্কভাৰৰ ওপৰত ইনজাষ্টিছ আছিলে সেইটো আনজাষ্ট চেণ্টেন্স ইজ নাও এভিডেণ্ট টু আছ অল হয়নে ইজ নাও এভিডেণ্ট টু আছ অল টু হ'ল ৰেষ্ট অফ দ্য পাৰ্ট অফ দ্য চেণ্টেন্স সেইটো তাতহে মেইন ভাৱটো আছে সেইটো হ'ল প্ৰেডিকেট ইজ নাও এভিডেণ্ট টু আছ অল সেইটো হ'ল প্ৰেডিকেট পাৰ্টৰ ভিতৰত ইজটো হ'ল ভাৰ্ব তাৰ লগত আমি ছাবজেক্ট দীঘল হোৱাৰ কাৰণে ছেপাৰেট কৰিলোঁ ছেপাৰেট কৰিবলৈ লওঁতে আমি কমা ব্যৱহাৰ কৰিছোঁ অল ডেট উই এডমায়াৰ্ড এণ্ড এডৰ্ড বিফ'ৰ এজ গ্ৰেট এণ্ড মেগনিফিচিয়েণ্ট ইজ অব্লিটাৰেটেড অৰ ভেনিছড অল ডেট উই এডমায়াৰ্ড এণ্ড এডৰ্ড হয়নে যাক আমি সকলোৱে এডমায়াৰ কৰিছিলোঁ আৰু মৰম কৰিছিলোঁ হয়নে বিফ'ৰ আগতে এজ গ্ৰেট এণ্ড মেগনিফিচিয়েণ্ট লগতে মহান আৰু অসাধাৰণ হয়নে বহুগুণীয় সেই হিচাপে আমি যদি তেখেতক এডমায়াৰ কৰিছিলোঁ আৰু এডৰ কৰিছিলোঁ তেখেতক এতিয়া কি কৰা হ'ল ইজ অব্লিটাৰেটেড অৰ ভেনিছড মচি পেলোৱা হয়নে অথবা ভেনিছড মানে হ'ল ধ্বংস হোৱা চ' যাক আমি চ' ছাবজেক্ট ক'ত আছে ছাবজেক্টটো হ'ল অল ডেট উই এডমায়াৰ্ড এণ্ড এডৰ্ড বিফ'ৰ এজ এ গ্ৰেট এণ্ড মেগনিফিচিয়েণ্ট ইয়ালৈকে ছাবজেক্ট আহিছে এইটো চাওকচোন ইয়াত এটা দীঘল ক্লজ হৈ আছে হয়নে all that we admired হয়নে we admired and adored উইটো হ'ল ছাবজেক্ট admired and adored হ'ল ভাৰ্ব হয়নে ছাবজেক্ট আৰু ভাৰ্ব ইণ্ডিপেণ্ডেণ্ট ছাবজেক্ট আৰু প্ৰেডিকেট থাকিলে ক্লজ হয় সাধাৰণতে কি হয় নাউন ক্লজে নাউনৰ কাম কৰিব হয়নে আৰু যদি এডজেক্টিভ ক্লজ থাকে এডজেক্টিভৰ কাম কৰিব চিমিলাৰ থিংছ হেপেন উইথ ফ্ৰেজ অলছ' চ' যদি এই ক্লজক আমি ছেপাৰেট কৰিবলগীয়া হৈছে ৰেষ্ট অফ দ্য পাৰ্ট অফ দ্য চেণ্টেন্স হয়নে ইজ অব্লিটাৰেটেড অৰ ভেনিছড সেইটো হ'ল মেইন প্ৰেডিকেটিভ পাৰ্ট অফ দিছ চেণ্টেন্স চ' ছাবজেক্টৰ কাম কৰিছে সেই ক্লজটোৱে all that we admired and adored before as great and magnificent সেই ছাবজেক্টক আমি যিহেতু নাউন ক্লজ হিচাপে ব্যৱহাৰ হৈছে হয়নে সেই ঠাইত আমি কমা ব্যৱহাৰ কৰি পেলাই ৰেষ্ট পাৰ্ট অফ দ্য চেণ্টেন্সৰ লগত আমি ডিফাৰেঞ্চ ক্ৰিয়েট কৰিছোঁ ছেপাৰেশ্যন ক্ৰিয়েট কৰিছোঁ এইটো হ'ল নিয়ম ৱেডাৰ ইট ইজ নাউন ক্লজ ৱেডাৰ ইট ইজ ক্লজ অৰ ফ্ৰেজ যদি ছাবজেক্টৰ ঠাইত বহিছে সেই ক্ষেত্ৰত যদি আমি ৰেষ্ট অফ দ্য পাৰ্ট প্ৰেডিকেটৰ পৰা যদি তাক ছেপাৰেট কৰিবলগীয়া হয় সেই ক্ষেত্ৰত আমি কমাৰ ব্যৱহাৰ কৰিব লাগিব কি আছিলে অল সেইটো যিটোক আমি এডমায়াৰ কৰিছিলোঁ মৰম কৰিছিলোঁ হয়নে আগতে ভাবি পেলাই যে বহুত মহান হয় আৰু বহুত বহুগুণীয় অথবা বহুত অসাধাৰণ হয় বুলি সেইটোৱে অব্লিটাৰেটেড হ'ল অথবা ভেনিছড হ'ল ধ্বংস হ'ল চ' টু ছেপাৰেট আ নাউন ক্লজ ৱেডাৰ ছাবজেক্ট অৰ অবজেক্ট প্ৰিচিডিং দ্য ভাৰ্ব হয়নে যদি নাউন ক্লজক ছেপাৰেট কৰিবলগীয়া হয় ছাবজেক্ট হওক অথবা অবজেক্ট হওক যদি ভাৰ্বৰ আগে আছে সেইটো ব্যৱহাৰ কৰা হৈছে তাক আমি যদি ছেপাৰেট কৰিবলগীয়া হয় কমা ব্যৱহাৰ কৰোঁ এতিয়া চাওকচোন ইয়াত তিনিটা এক্সাম্পল হোৱাট এভাৰ ইজ কমা ইজ ৰাইট যিয়ে হওক কমা ৰাইট হয় সেইটো ক'ব বিচাৰিছে হয়নে এতিয়া এইটো যিয়ে হওক বুলি ক'বলৈ লওঁতে নাউন ক্লজ যিটো আমি ব্যৱহাৰ কৰিলোঁ হোৱাট এভাৰ ইজ বুলি সেই হোৱাট এভাৰ ইজ নাউন ক্লজে নাউনৰ আৰু এই চেণ্টেন্সৰ ছাবজেক্টৰ কাম কৰিছে কাৰণ যিয়ে হওকটো কোনো এটা বিষয়বস্তুৰ নাম হয় নহয় জানো ধৰি লওক এক্স হওক ৱাই হওক অথবা এ হওক বি হওক ৰাম হওক হৰি হওক যিয়ে হওক কোনো এটা ঘটনাৰ নামাকৰণ হ'ব পাৰে কোনো এটা বিষয়বস্তুৰ নামাকৰণ কৰিব বিচাৰিছে সেইকাৰণে সেইটো নাউনৰ বাহিৰে একো হ'ব নোৱাৰে নাউন ক্লজ হিচাপে তাত ব্যৱহাৰ হৈছে আৰু ইয়াত ছাবজেক্ট হয় ছেকেণ্ড চেণ্টেন্সটো চাওকচোন হাউ
we are able to get there is the question. How we are able to get there, comma, is the question. আমি এনেকৈ লিখিছোঁ। এতিয়া how we are able to get there মানে হ'ল আমি যি ধৰণেৰে অথবা যিকোনো ধৰণেৰে হয়নে আমি কেনেকৈ তাত পাব পাৰোঁ, এইটো অৰ্থ একচুৱেলি এনেকৈ হ'ব। আমি কেনেকৈ তাত পাব পাৰোঁ সেইটো হ'ল মেইন কথাটো, সেইটো ক'ব বিচাৰিছে। এতিয়া আমি কেনেকৈ তাত পাব পাৰোঁ বুলি কৈ পেলাই কি ক'ব বিচাৰিছে, সেই তাত পোৱাৰ ধৰণটো ব্যাখ্যা কৰিছে হয়নে, কি প্ৰক্ৰিয়াৰে আমি তাত পাব পাৰোঁ। চ' কোনো এটা প্ৰক্ৰিয়া অথবা কোনো এটা ধৰণৰ নামাকৰণ কৰা হৈছে ইয়াত, সেইকাৰণে সেই নাউন ক্লজে ইয়াত ছাবজেক্টৰ অথবা নাউনৰ কাম কৰিছে। সেইকাৰণে আমি কমা দি পেলাই ৰেষ্ট পাৰ্ট অফ দ্য চেণ্টেন্সৰ পৰা আমি ইয়াক ছেপাৰেট কৰিছোঁ প্ৰেডিকেটৰ পৰা। এতিয়া 3 নম্বৰ এক্সাম্পলটো চাওকচোন। ডেট হি উড ছাকচিড ইন ইজ আণ্ডাৰটেকিং, কমা, ন' ওৱান এভাৰ ডাউটেড। তেখেতে যে নিজৰ কৰ্মত অথবা নিজৰ চেষ্টাত সফলতা পাব সেইটো কোনেও সন্দেহ কৰা নাছিল হয়নে। কোনেও সন্দেহ নকৰাটো হ'ল প্ৰেডিকেট পাৰ্টৰ মেইন মানে ভাৱটো তাত আছে হয়নে, তাত কৰ্মৰ সম্পাদন হৈছে। কিন্তু ডেট হি উড ছাকচিড ইন ইজ আণ্ডাৰটেকিং, তেখেতে যে সফলতা পাব, সেই পাব পৰা সেই বিষয়বস্তুটো হ'ল এটা টপিক অথবা এটা ছামথিং ডেট ইজ এন আইডিয়া, চিন্তা হয় এটা নহয় জানো, তাক আমি নামাকৰণ কৰিছোঁ। কোনটো কথা বুলি কথা হয়, এটা কোনো এটা কথা যদি সম্পাদন নহয় সদায় নাউন হ'ব হয় নহয়। তেখেতে ছাকচেছ হৈছিল বুলিও কোৱা নাই, তেখেতে ছাকচেছ হোৱা নাই বুলিও কোৱা নাই, একো কোৱা নাই। কৈছে কি যে তেখেতৰ সফলতা হোৱাৰ বিষয় হয়নে, হোৱা কথাটো কোনেও মানে ডাউট কৰা নাছিল। সেই কথাটোক আমি নাউন ক্লজ হিচাপে ইয়াত ছাবজেক্ট বনাই পেলাই ব্যৱহাৰ কৰিছোঁ। সেইকাৰণে সেইটো ছেপাৰেট হৈছে প্ৰেডিকেট পাৰ্টৰ পৰা। সেইটো হ'ল ইয়াৰ নিয়ম। আৰু 3টা এক্সাম্পল দি পেলাই মই ক'ব বিচৰা কথাটো মেইন সেইটো হয় যে যদি নাউন ক্লজ ছাবজেক্টৰ ঠাইত ব্যৱহাৰ হয়, ৰেষ্ট পাৰ্ট অফ দ্য চেণ্টেন্সৰ পৰা সেইটো ছেপাৰেট হ'ব আৰু কমা দি আমি তাক ছেপাৰেট কৰিব লাগিব, আদাৰৱাইজ কনফিউজন ক্ৰিয়েট হ'ব চেণ্টেন্স এটাত। ইয়াৰ পিছত চাওক ৰেষ্ট্ৰিক্টিভ ক্লজ আৰু নন ৰেষ্ট্ৰিক্টিভ ক্লজ আমি বুজিব লাগিব ইয়াৰ পিছৰ নিয়মটো জানিবৰ কাৰণে। সেইকাৰণে ৰেষ্ট্ৰিক্টিভ ক্লজটো কি হয়, এছেঞ্চিয়েল টু দ্য মিনিং অফ দ্য চেণ্টেন্স বিকজ ইট প্ৰভাইডছ নেচেচাৰী ইনফৰ্মেশ্যন এবাউট দ্য নাউন। যদি কোনো এটা ৰেষ্ট্ৰিক্টিভ ক্লজ আমি ব্যৱহাৰ কৰিছোঁ চেণ্টেন্সক, সেই ক্ষেত্ৰত সেই চেণ্টেন্সত ব্যৱহাৰ হোৱা গ্ৰুপ অফ দ্য ৱৰ্ডছৰ লগত বিশেষকৈ নাউনৰ লগত সেই ৰেষ্ট্ৰিক্টিভ ক্লজ ব্যৱহাৰ কৰি পেলাই তাৰ সম্পূৰ্ণ ইনফৰ্মেশ্যন পাবৰ কাৰণে সেইটো ইম্পৰ্টেণ্ট হয়। সেইকাৰণে দ'জ আৰ ৰেষ্ট্ৰিক্টিভ। তাক আমি ওলাই দিলে সম্পূৰ্ণ অৰ্থ আমি ওলাব নোৱাৰিম চেণ্টেন্সৰ পৰা। উইদাউট ইট দ্য চেণ্টেন্স উড বি ইনকমপ্লিট অথবা আনক্লিয়াৰ হৈ থাকিব। চ' ইন ৰেষ্ট্ৰিক্টিভ ক্লজ ন' কমাজ আৰ ইউজ। সেইকাৰণে ৰেষ্ট্ৰিক্টিভ ক্লজৰ ক্ষেত্ৰত আমি কমা ব্যৱহাৰ নকৰোঁ। কমা ব্যৱহাৰ কৰি পেলাই উল্লেখ কৰা ক্লজবোৰ অথবা গ্ৰুপ অফ ৱৰ্ডছবোৰ সদায় নন ৰেষ্ট্ৰিক্টিভ হয়, কাৰণ সেইবিলাকক আমি যদি ওলাই দিওঁ মেইন বডি অফ দ্য টেক্সটৰ পৰা যদি সেইবিলাকক ওলাইও দিওঁ অৰ্থটো সম্পূৰ্ণ হৈয়ে থাকিব, অৰ্থত কোনো প্ৰয়োজন মানে খেলি মেলি নাহে। সেইটো হ'ল নন ৰেষ্ট্ৰিক্টিভ ক্লজ। চ' এ নন ৰেষ্ট্ৰিক্টিভ ক্লজ অন দ্য আদাৰ হেণ্ড এডছ এক্সট্ৰা অৰ নন এছেঞ্চিয়েল ইনফৰ্মেশ্যনহে দিয়ে, এক্সট্ৰা ইনফৰ্মেশ্যন যিবিলাক নহ'লেও চেণ্টেন্সটো হৈ পৰে। দ্য চেণ্টেন্স ষ্টিল মেক্স চেন্স উইদাউট দ্য ক্লজ। ইন নন ৰেষ্ট্ৰিক্টিভ ক্লজ আমি কি কৰোঁ, কমাজ ব্যৱহাৰ কৰোঁ ছেপাৰেট কৰিবৰ কাৰণে। Sailors, who are generally superstitious, say it is unlucky to embark on a Friday. So sailors say it is unlucky to embark on a Friday. এনেকৈ আমি লিখিব পাৰিলোহেঁতেন কাৰণ এইটো নন ৰেষ্ট্ৰিক্টিভ হয় ইয়াত। So second example to sound, during my stay in Sri Lanka, I visited Mihintal, which is regarded as the cradle of Buddhism. So এইটো যিটো which is regarded as the cradle of Buddhism বুলি লিখিছোঁ আমি, সেইটো হ'ল কি এক্সট্ৰা ইনফৰ্মেশ্যন হয় হয়নে এবাউট মিহানতাল। এইটো যদি নহয় তেতিয়াও আমাৰ মানে চেণ্টেন্সটো কমপ্লিট হ'লে হয়, সেইকাৰণে সেইটোক আমি এড কৰিবলৈ লওঁতে আমি কমা দি পেলাই এড কৰিছোঁ, সেইটো হ'ব নন ৰেষ্ট্ৰিক্টিভ ক্লজ। এতিয়া ৰেষ্ট্ৰিক্টিভ ক্লজৰ ক্ষেত্ৰত চাওক কি হয়, দিছ ইজ দ্য হাউচ ডেট জেক বিল্ড। যদি মই এইটো কৈছোঁ ডেট জেক বিল্ডটো হ'ল এটা ক্লজ, এই ক্ষেত্ৰত আমাৰ কমাৰ প্ৰয়োজন নহয়। আৰু যদি ডেট জেক বিল্ডটো যদি আমি এৰাই দিওঁ, দিছ ইজ দ্য হাউচ মাত্ৰ যদি কৰোঁ তেতিয়া কমপ্লিট চেঞ্চ নুবুজাব হয়নে। সেইকাৰণে এইটো ৰেষ্ট্ৰিক্টিভ ক্লজ হয়, ইয়াত আমাৰ কমাৰ প্ৰয়োজন নহয়। উইদাউট ইট উইচ উডন্ট ন' উইচ হাউচ ইজ মিন। যদি এইটো ডেট জেক বিল্ড যদি আমি এড কৰি নিদিওঁ আমি গম নাপাওঁ কোনটো ঘৰ তেখেতে বনাইছিল হয়নে। দ্য লৰ্ড ইজ নাই আনটু দেম ডেট আৰ অফ আ ব্ৰকেন হাৰ্ট। ইয়াত কি হৈছে, ডেট আৰ অফ আ ব্ৰকেন হাৰ্ট যদি আমি নকৰোঁ তেনেহ'লে দেম বুলি কৈ পেলাই আমি কাক কৈছোঁ সম্পূৰ্ণ অৰ্থ প্ৰকাশ নকৰিব হয়নে। চ' এইটো ক্ৰুচিয়েল হয়, আণ্ডাৰষ্টেণ্ডিং উইচ পিপল আৰ বিং ৰেফাৰ টু, কাক আমি বুজাব বিচাৰিছোঁ সেইটো বুজাবৰ কাৰণে আমাক এইটো ডেট আৰ অফ আ ব্ৰকেন হাৰ্ট এই ক্লজটো আমাক প্ৰয়োজন হ'ব। সেইকাৰণে তাত মাজত আমি কোনো ধৰণৰ কমাৰ ব্যৱহাৰ কৰা নাই। দ্য ইক'জ অফ দ্য ষ্টৰ্ম হুইচ ৱাজ দেন ৰেইজড আই ষ্টিল হিয়াৰ গ্ৰামলিং ৰাউণ্ড মি। ইয়াত হুইচ ৱাজ দেন ৰেইজ যিটো ক্লজ ব্যৱহাৰ হৈছে, সেই হুইচ ৱাজ দেন ৰেইজ যদি আমি নোহোৱা কৰি দিওঁ স্পেচিফাই নকৰিব, এইটো ক্লিয়াৰ নকৰিব, ক্লেৰিফাই নকৰিব অৰ্থটো হয় নহয়। দ্য ইক'জ অফ দ্য ষ্টৰ্ম, তাৰপিছত যদি আই ষ্টিল হিয়াৰ গ্ৰামলিং ৰাউণ্ড মি যদি কওঁ, সেই ক্ষেত্ৰত কোনটো ইকো হয় সেইটো আমাৰ ক্লেৰিফাই হোৱা নাই। সেইকাৰণে সেই ইকোক এক্সপ্লেইন কৰিবলৈ লওঁতে আমাক ক্লজ এটা ব্যৱহাৰ কৰিলোঁ হুইচ ৱাজ দেন ৰেইজড হয়নে।
ইয়াৰ পিছত চাওকচোন, দ্য ডিজাইন ৱাজ ডিছএপ্ৰুভড বাই এভৰি ওৱান হুজ জাজমেণ্ট ৱাজ এণ্টাইটেল টু ৰেচপেক্ট। চ' ইয়াত যদি হুজ জাজমেণ্ট ৱাজ এণ্টাইটেল টু ৰেচপেক্ট যদি আমি ব্যৱহাৰ কৰিছোঁ, তাৰ আগে পিছে আমি কোনো ধৰণৰ কমা ব্যৱহাৰ কৰা নাই, কাৰণ এইটো ৰেষ্ট্ৰিক্টিভ ক্লজত ব্যৱহাৰ হৈছে। ইয়াত ব্যৱহাৰ হোৱা এভৰি ওৱানে স্পেচিফাই কৰি দিয়া নাই হয়নে কাক কাক কৈছে বুলি, সেইটো ডেফিনিট নহয় প্ৰনাউনটো ব্যৱহাৰ হোৱা। সেইকাৰণে এভৰি ওৱানক এক্সপ্লেইন কৰিবলৈ যাওঁতে যাৰ জাজমেণ্টটো মানে আমি ৰেচপেক্ট কৰোঁ, এণ্টাইটেল টু ৰেচপেক্ট, সেইটো অৰ্থত আমি ব্যৱহাৰ কৰিলোঁ। ইয়াক যদি এৰাই দিওঁ চাওকচোন, হুজ জাজমেণ্ট ৱাজ এণ্টাইটেল টু ৰেচপেক্ট ইজ এচেঞ্চিয়েল ফৰ স্পেচিফাইং হুইচ পিপল ডিছএপ্ৰুভড। কোনে ডিছএপ্ৰুভ কৰিছে সেইটো মানে ক্লেৰিফাই কৰিবৰ কাৰণে আমাক ইয়াৰ প্ৰয়োজন হ'ব। ইয়াৰ পিছত কি পইণ্টছটো হ'ল, আচলতে যদি ক'বলগীয়া হয় ৰেষ্ট্ৰিক্টিভ ক্লজ আৰু নন ৰেষ্ট্ৰিক্টিভ ক্লজৰ ক্ষেত্ৰত, ৰেষ্ট্ৰিক্টিভ ক্লজ আৰ এচেঞ্চিয়েল টু দ্য মিনিং অফ দ্য চেণ্টেন্স এণ্ড ডু নট ৰিকুৱায়াৰ কমা। নন ৰেষ্ট্ৰিক্টিভ ক্লজেছ প্ৰভাইড এক্সট্ৰা নন এচেঞ্চিয়েল ইনফৰমেশ্যন এণ্ড শুড নট বি ছেপাৰেটেড বাই কমাছ। চ' ইয়াৰ পিছৰ নিয়মটো হ'ল কমা ব্যৱহাৰৰ ক্ষেত্ৰত টু ছেপাৰেট এন এডভাৰ্বিয়েল ক্লজ ফ্ৰম ইটছ প্ৰিন্সিপাল ক্লজ। যদি কোনো এটা চেণ্টেন্সত দুটা ক্লজ ব্যৱহাৰ হৈ আছে, এটা প্ৰিন্সিপাল ক্লজ আছে আৰু লগতে তাৰ লগত এডভাৰ্বিয়েল ক্লজ এটাও ব্যৱহাৰ হৈ আছে, সেই এডভাৰ্বিয়েল ক্লজক আমি প্ৰিন্সিপাল ক্লজৰ পৰা ছেপাৰেট কৰিবলগীয়া হ'লে আমি কমাৰ ব্যৱহাৰ কৰোঁ। ৱেন আই ৱাজ আ বেচেলাৰ আই লিভড বাই মাই চেল্ফ, হয়নে? ৱেন আই ৱাজ আ বেচেলাৰ হ'ল এটা ক্লজ, আই লিভড বাই মাই চেল্ফ হ'ল এটা ক্লজ। ইয়াত আই লিভড বাই মাই চেল্ফটো হ'ল প্ৰিন্সিপাল ক্লজ, ৱেন আই ৱাজ আ বেচেলাৰ হ'ল এডভাৰ্বিয়েল ক্লজ। আৰু লগতে আই লিভড বাই মাই চেল্ফ প্ৰিন্সিপাল ক্লজ এইকাৰণেও হয় কাৰণ ৱেন আই ৱাজ আ বেচেলাৰ ক্লজটো আই লিভড বাই মাই চেল্ফৰ ওপৰত ডিপেণ্ড হৈ আছে, হয়নে? আৰু লগতে ৱেন আই ৱাজ আ বেচেলাৰ বুলি কৈ পেলাই কোনো এটা সময়ত হোৱা কথাটো এক্সপ্লেইন কৰিছে, চ' দিছ ইজ আ টাইম এডভাৰ্বিয়েল ক্লজ ক'ব পাৰিম আমি, হয়নে? ৱেন দ্য ট্ৰেইন ষ্টপড উই ৱেণ্ট ফৰ আ ৱাক, হয়নে? ইয়াত ৱেন দ্য ট্ৰেইন ষ্টপটো হ'ল এডভাৰ্বিয়েল ক্লজ, কাৰণ সেইটো সময় বুজাইছে, সেইটো টাইমটো লৈছে, কোনটো সময়ত ট্ৰেইনটো ৰখিছিল, হয়নে? আৰু উই ৱেণ্ট ফৰ আ ৱাকটো হ'ল প্ৰিন্সিপাল ক্লজ, ইয়াক আমি ছেপাৰেট কৰিবলৈ লৈ আমি কমা ব্যৱহাৰ কৰিছোঁ। ইয়াৰ পিছত আমি ছেমি কলনৰ ব্যৱহাৰ শিকিম। চাওক, ছেমি কলনৰ ব্যৱহাৰ সাধাৰণতে দুই ধৰণৰ কণ্ডিশ্যনত হয় ইংলিছ লেংগুৱেজৰ ক্ষেত্ৰত। এটা হ'ল যেতিয়া আমি কোনো এটা কম্পাউণ্ড চেণ্টেন্সৰ ভিতৰত যিবিলাক গ্ৰুপ অফ ৱৰ্ডছ ব্যৱহাৰ কৰা হৈছে, চ' সেই কম্পাউণ্ড চেণ্টেন্স বুলি ক'বলৈ যাওঁতে এটাতকৈ বেছি ক্লজ লাগিব, হয়নে? কিন্তু সেই ক্লজৰ ভিতৰতো যদি ৱৰ্ডছবিলাকৰ মাজত ডিফাৰেঞ্চ আছে, মানে ছেপাৰেশ্যন আছে, চ' ছেপাৰেট দ্য ক্লজ অফ আ কম্পাউণ্ড চেণ্টেন্স ৱেন দে কণ্টেইন আ কমা, মানে কি যদি কম্পাউণ্ড চেণ্টেন্সৰ ভিতৰতো যদি কমা হৈ আছে, সেই ক্ষেত্ৰত সেই গোটেই কম্পাউণ্ড চেণ্টেন্সৰ ৱৰ্ডবিলাকক মানে সেই ক্লজবিলাকক ছেপাৰেট কৰিবলৈ যাওঁতে আমি ছেমি কলন ব্যৱহাৰ কৰোঁ। চ' হি ৱাজ আ ব্ৰেভ লাৰ্জ হাৰ্টেড মেন, চ' হি ৱাজ আ ব্ৰেভ লাৰ্জ হাৰ্টেড মেন হ'ল এটা ক্লজ, সেই ক্লজৰ ভিতৰতে কমা ব্যৱহাৰ হৈ আছে। চাওকচোন, হি ৱাজ আ ব্ৰেভৰ পিছত কমা আছে, লাৰ্জ হাৰ্টেড মেন প্ৰথম নিয়ম মতে যেতিয়া একে ক্লাছ অফ ৱৰ্ড থাকে তেতিয়া আমি কমা দি ছেপাৰেট কৰিব লাগিব। ব্ৰেভটো হ'ল এডজেক্টিভ, লাৰ্জ হাৰ্টেড মেনটো হ'ল এডজেক্টিভ থকা ক্লজ ফ্ৰেজ, হয়নে? চ' এডজেক্টিভ ফ্ৰেজ হ'লেও এডজেক্টিভৰে কাম কৰিব, সেইকাৰণে আমি দুটা এডজেক্টিভৰ মাজত ছেপাৰেশ্যন দেখাবৰ কাৰণে কমাৰ ব্যৱহাৰ কৰোঁ। কিন্তু সেই ক্লজটো আনটো এটা ক্লজৰ লগত ছেপাৰেট হৈ আছে, এণ্ড উই অল অনাৰ্ড হিম, এণ্ড উই অল অনাৰ্ড হিম যিটো হয়, উই অল অনাৰ্ড হিম যিটো হয়, এইটো এটা ক্লজ হয়। চ' দুটা ইণ্ডিপেণ্ডেণ্ট ক্লজ আছে, এটা হি ৱাজ আ ব্ৰেভ লাৰ্জ হাৰ্টেড মেন, আনটো হ'ল উই অল অনাৰ্ড হিম। দুটা ইণ্ডিপেণ্ডেণ্ট প্ৰিন্সিপাল ক্লজক আমি এণ্ড কনজাংশ্যন লগাই পেলাই কম্পাউণ্ড চেণ্টেন্স কৰি তুলিছোঁ। কিন্তু ক্লজৰ ভিতৰত থকা ৱৰ্ডছবিলাকৰ মাজতো যদি ছেপাৰেশ্যন আছে, সেই ক্ষেত্ৰত আমি কমা ব্যৱহাৰ কৰিছোঁ। সেইকাৰণে সেই ক্লজবোৰ যিহেতু মানে সুকীয়াকৈ আমি ব্যৱহাৰ কৰিবলগীয়া হ'ল, এই লাৰ্জ হাৰ্টেড মেনৰ পিছত আমি ছেমি কলন ব্যৱহাৰ কৰিছোঁ। ডেট ইজ দ্য মেইন থিং হিয়াৰ। চ' প্ৰথম নিয়মটো কি হয়, যদি ক্লজক ছেপাৰেট কৰিবলগীয়া হয় কিন্তু ক্লজৰ মাজত যদি ৱৰ্ডছবিলাকৰ মাজত যদি অলৰেডি কমা আছে, ক্লজৰ ভিতৰতে যদি কমা ব্যৱহাৰ হৈছে, সেই ক্ষেত্ৰত সেইবোৰ ক্লজক আমি যদি ছেপাৰেট কৰিবলগীয়া হয় আমি ছেমি কলন ব্যৱহাৰ কৰিম। আৰু লগতে ছেকেণ্ডটো চাওক নিয়ম, টু ছেপাৰেট আ ছিৰিজ অফ লুজলি ৰিলেটেড ক্লজেছ, হাৰ কোৰ্ট ৱাজ পিয়'ৰ ছেমি কলন, হাৰ লাইফ চিৰিন ছেমি কলন, God gave her peace, semicolon, her land reposed. চ' ইয়াত আমি গম পাইছোঁ এজন মানুহৰ বিষয়ে কৈ যোৱা হৈছে, হয়নে? হাৰ, তাইৰ বিষয়ে কৈ যোৱা হৈছে, সেইকাৰণে জাষ্ট ক্লজবিলাক ভাৰ্বৰ এটা এটা ৰূপ ব্যৱহাৰ কৰি পেলাই সৰু সুৰা ক্লজ আমি এড কৰিছোঁ, আৰু গোটেইকেইটা ক্লজেই ৰিলেটেড হয় তাইৰ লগত, হয়নে? দে আৰ জাষ্ট লুজলি ৰিলেটেড দেৰ। ইউ চি, হাৰ কোৰ্ট ৱাজ পিয়'ৰ, হাৰ লাইফ চিৰেন, গড গেভ হাৰ পিচ। ইয়াত আমি ভাৱকেইটা ব্যৱহাৰ কৰাই নাই, উইদাউট ভাৰ্ব আমি ক্লজকেইটা ইউজ কৰি আছোঁ। ভাৱটো আমি কমন লৈছোঁ ৱাজ ভাৱটো, হয়নে? চ' ৱাজ পিয়'ৰ, হাৰ লাইফ ৱাজ চিৰেন, গড গেভ হাৰ পিচ, হাৰ লেণ্ড ৰিপ'জড, চ' ৱাজ ৰিপ'জড, হয়নে? চ' এই ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিলোঁ ছেমি কলন। টুডে উই লাভ হোৱাট টুমৰো উই হেড, টুডে উই চিক হোৱাট টুমৰো উই চান, টুডে উই ডিজায়াৰ হোৱাট টুমৰো উই ফিয়াৰ। চ' টুডে উই লাভ হোৱাট টুমৰো উই হেড, ছেমি কলন, today we seek what tomorrow we shun,
চ' দে আৰ অল লুজলি ৰিলেটেড ক্লজ হয় টুডে উই ডিজায়াৰ ৱাট টুমৰো উই ফিয়াৰ হয়নে এই ক্ষেত্ৰত আমি ক্লজকেইটা ছেপাৰেট কৰিবলৈ গৈ পেলাই ছেমিকলন ব্যৱহাৰ কৰিলোঁ চ' ছেমিকলনৰ প্ৰাথমিক আটাইতকৈ বেছি আহে 1 নম্বৰ ৰুলত যেতিয়া কোনো এটা ক্লজৰ ভিতৰতে চিমিলাৰ ক্লাছ অফ ৱৰ্ডছ থাকে আৰু কমা দি ছেপাৰেট হয় সেই ক্লজ আৰু আনটো ক্লজ সদায় আমি ছেমিকলন দি ছেপাৰেট কৰিব লাগে সেইটো হ'ল নিয়মটো